তাৰপৰা চিত্তৰঞ্জন পাৰ্ক পায় চিত্তৰঞ্জন পাৰ্কৰ পৰা এই ইয়াত ঢেকীয়া শাক আনিছোঁ দেখিছে এইটো ঢেকীয়া শাক বুলি কয় এইটো অসমৰ বস্তু তাৰপিছতে ইয়াত কাজি নেমু আনিছোঁ এইটো অসমৰ হয় এই কাজি নেমু চা ঠিক আছে এইটো কাজি নেমু তাৰপিছতে অমৰা আনিছোঁ অমৰা দেখিছ নে এইটো অমৰা বুলি কয় এইটো জলফাই নহয় মানে হেৰিটো নহয় এই অলিভটো নহয় এইটো অমৰা এইটো বেলেগ এটা বস্তু এইটো খাই চাবি তহঁতে তাৰপিছতে এইবোৰ চব অসমীয়া জলকীয়া অসমীয়া জলকীয়া তাৰপিছত এইটো হ'ল শ্বিলঙৰ স্কচ শ্বিলঙৰ পৰা আহিছে এই কেনেকৈ আহে সি মোক মই তাক সুধিলোঁ সি কৈছে যে কি প্ৰথমতে এই গোটেই মালবোৰ শ্বিলং হওক বা গুৱাহাটীয়ে হওক চব মালবোৰ প্ৰথমতে শিলিগুৰিলৈ আহে শিলিগুৰিলৈ অহাৰ পিছত শিলিগুৰিৰ পৰা সি কলিকতালৈ যায় কলিকতাৰ পৰাহে দিল্লী চাপ্লাই হয় সেইকাৰণে এইবোৰ দাম বাঢ়ি যায় তাৰপিছত শিলিগুৰিৰ পৰা যদি ডাইৰেক্ট আহিলেহেঁতেন না ইমান দাম নপৰে ইহঁতৰ বজাৰখন চাই ভাল লাগিলে আৰু প্ৰন মাছৰ বজাৰখন চালোগৈ এইবোৰ চব এইবোৰ অমৰা চব আৰু এইবোৰ চব কাজি নেমু দামী আছিলে দাম আছে এটা কাজি নেমু কিমান টকা গৈছে 20 টকা এটা নেমুৰ দাম 20 টকা এইটো আৰু এই অমৰাটো এইটো এটা 20 টকা আৰু এইখিনি খালি এইখিনি 100 টকা লৈছে মাত্ৰ এইখিনি এইটো ঢেকীয়া শাক তহঁতে খাই পেলাই তহঁতে দেখা নাই খাই চাবি লৈ যাওঁ আৰু এইখিনি কঁঠালখিনি এই পেকেটত বনাই দিছে সিহঁতে পেকেটত ভৰাই পেলাই কঁঠাল বিকিছে এইটো পকা কঁঠাল দিল্লীত পকা কঁঠাল খাইছোঁ ইয়াৰ দামটো মই নকওঁ খালি এতিয়া ঠিক আছে দে দিল্লীত পকা কঁঠাল এনেকৈ পেকেটত পায় হাজাৰ দেখিছে নাই এটা ওচৰ পেকেটটো খোলচোন উলিয়াই দেখুৱা আজাৰ ওচৰলৈ নে এইটোকে ল তচোন খাইছা খাবলৈ কেনেকুৱা খা এইটো গুটি ঠিক আছে তই খা গুটি থৈ দিলোঁ